हरि राम ब्रह्मायादि करि जीव जगत राम 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 माया হয় জামার আশ্রয় ঘুমতি গাই তুমি হে চৈতন্য সনাতন রাম 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 চেতন নিয়োগ নাথ জগাই ক্ষুদ্র সুখে বহু আশা কৰি ভবকূপে জীৱ আছে পৰি কালহৰ বেদংকি হেৰাইল চেতনতাৰ মুখ্য ৰূপে তজু বাক্যমিত কৃপায়ে হিংসিয়া প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ৰাম দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ কৃষ্ণ হৰি ৰাম কৃষ্ণ দ্বাবিংশ অধ্যায় দুলৰী হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ জন্ম হিৰণ্যাক্ষৰ দিগ্বিজয় বদতি মতে অৰিখি শুনিওক মহাযখী আতপৰে যেন কথা হইলা শুনি বিধাতাৰ বাক শংকা এৰি দেৱ যাক পাছে নিজ স্থানে চলি গইলা দ্বিতীয় স্বামীৰ আজ্ঞা মনে ধৰি চিৰকাল গৰ্ভে ধৰি লন্তকটো কাল শতেক বৎসৰ পুনু ভৈলা পাছে যেবে দেৱী জন্মাই লন্ত দূতয় সৱাল
হে ৰাম হিবেলা উৎপাত ভৈল স্বৰ্গ মৰ্ত্য পাতালত লোকৰ পৰম ভয়ংকৰ পৰ্বত সহিতে আতি ভূমিখণ্ড লৰিলেক বজ্ৰপাত ভৈল গুৰুত্তৰ কৃষ্ণ ওলাই যাব শুনি গ'লে হ'ল কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী জন্মে জন্মান্তৰ বা বৈষ্ণৱ শ্ৰদ্ধাৰ বা বাইসকল কণ কণ শিশুসকল জয় জয়তে আপোনাৰ সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা নিবেদন জনাই পুনৰ আজি আমি পবিত্ৰ ভাগৱত অনুষ্ঠান আগবঢ়াইছোঁ। যোৱা পাঠত আমি খুব সুন্দৰভাৱে বিশ্লেষণ কৰা হৈছিল ভাগৱতৰ মাধ্যমেদি বা ভাগৱতে আমাক উপদেশ প্ৰদান কৰিছিল যে বৈকুণ্ঠৰ পৰা জয় বিজয় ব্ৰহ্মশাপত অভিশপ্ত হৈ মৰ্ত্যলৈ আহিব লগা হ'ল, অসুৰৰ যোনিত জন্মগ্ৰহণ কৰিব লগা হ'ল। এই সম্পৰ্কে আমাক বিস্তৃতভাৱে জনালে যে ব্ৰাহ্মণসকলক অপঘাত কৰিলে, ব্ৰাহ্মণক তিৰস্কাৰ কৰিলে বা ব্ৰাহ্মণৰ ওচৰত যদি দুখ লগায় তেন্তে অসুৰ যোনি প্ৰাপ্তি হ'ব লগা হয়। আৰু সেই অৰ্থে প্ৰভু ভগৱন্তই আহি সেই ব্ৰহ্মশাপ মোচন নকৰাই জয় বিজয়ক ক'লে যে তোমালোকে ব্ৰাহ্মণৰ অভিশাপ পালন কৰিবই লাগিব। কিন্তু ভগৱন্ত পুৰুষে সেই চাৰি সিদ্ধ ব্ৰাহ্মণক অনুনয় বিনয় কৰিছিল যে সেই সিদ্ধসকল ভকতৰ অবিহনে মই বৈকুণ্ঠত থাকিব নোৱাৰোঁ বা বৈকুণ্ঠ শূন্য, গতিকে আপোনাভাৱে এনেকুৱা অকণমান কৃপা কৰক যাতে তেওঁলোকে অল্পকালে আহি মোৰ এই বৈকুণ্ঠলৈ পুনৰ ঘূৰি আহিব পাৰে। আৰু ভগৱন্তই তেওঁলোকক ক'লে যে তোমালোকে যদি সোনকালে আহিব লগা হয় তেন্তে বৈৰীভাৱে মোক চিন্তা কৰিবা, আৰু বৈৰীভাৱে চিন্তা কৰিলে অতি সোনকালে আহি তোমালোকে পুনৰ বৈকুণ্ঠৰ দৌৰী হিচাপে বা পাৰিষদ হিচাপে স্থান লাভ কৰিব পাৰিবা। এইখিনি কথা কৈ চাৰিসিদ্ধ ব্ৰাহ্মণসকল ব্ৰহ্মাণ্ডত বিচৰণ কৰিলে আৰু ভগৱন্তই অন্তঃপুৰলৈ গুচি গ'ল। আৰু লগে লগে জয় বিজয় আহি দ্বিতীয় গৰ্ভত স্থিতাপি হ'ল কাশ্যপ ঋষি ঔৰসে। আৰু এই কথাখিনি আজি মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে যে বদতি মৈত্ৰেয় ঋষি শুনি ক মহাযখী আতপৰে যেনে কথা ভৈলা শুনি বিধাতাৰ বাক শংকাৰী দেৱজাক পাছে নিজৰ স্থানে চলি কৈলা। এই কথাখিনি শুনাৰ পাছত সমস্ত দেৱতাগণে ভয় খাইছিল। কিন্তু অন্তঃপুৰত চাৰিসিদ্ধ আৰু ভগৱন্ত পুৰুষৰ মাজত যি কথোপকথন, কি কাৰণে তেওঁলোকক অভিশাপ দিয়া হৈছিল এই কথাটো ভগৱন্ত পুৰুষে চাৰিসিদ্ধ কৈছিল। এই কথাখিনি ব্ৰহ্মাকে প্ৰমুখ্য কৰি বিধাতাসকলে বা দেৱতাসকলে জনাৰ পাছত তেওঁলোকৰ মনত থকা যিটো ভয় ভাৱ বা শংকিত হৈছিল এইখিনি দূৰ হ'ল। তাৰপিছত কি ক'লে, দ্বিতীয় স্বামীৰ আজ্ঞা মনে ধৰি চিৰকাল গৰ্ভে ধৰি লন্তকটোকাল শতেক বৎসৰ পুনু ভৈলা পাছে যেবে দেৱী জন্মাইলন্ত দুটয় চাৱাল। দুজন শিশু একেলগে জন্ম হৈছিল। যেতিয়া কাশ্যপ ঋষিৰ মুখৰ পৰা গম পাইছিল যে দুজন শিশু তেওঁ গৰ্ভত স্থিতি হৈছে, সেই সন্ধিয়া সময়ৰ মহামিলনৰ ফলপ্ৰেক্ষিতত আৰু সেই দুজন সন্তান যে জগতলৈ আহিব বা মৰ্ত্যলৈ আহিব, তেওঁলোক অত্যন্ত দুষ্ট দগবাজ হ'ব, তেওঁলোকৰ প্ৰতাপত ত্ৰিভুৱন কম্পিত হ'ব, এই কথাখিনি গম পাইছিল। আৰু গম পোৱাৰ লগে লগে স্বামীৰ আজ্ঞা অনুসাৰী যিহেতুকে দ্বিতীয় এগৰাকী মহাসতী, তেওঁ শতেক বছৰ গৰ্ভতেই সন্তান দুটি লৈ থাকিলে ভয়ত। যিদিনাই জন্ম হ'ব সেইদিনাই জগত অৰ্থন্তৰ হ'ব। গতিকে তেওঁলোকে পাৰিছিল যেনেকৈ কায়াধুৱে ভক্ত প্ৰহ্লাদক বহু বছৰ ধৰি গৰ্ভতে থৈ দিছিল। যেতিয়া স্থিতি হ'ল বুলি গম পালে দেৱতাসকলে কায়াধুক মাৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। আৰু সেই সতীসকলে পাৰে তেওঁলোকৰ ব্ৰহ্মগুণৰ দ্বাৰা বহু বছৰ গৰ্ভতে সন্তান থৈ দিব পাৰে। শুকমুনিকো থৈছিল। নিগুণবাদী শুকদেৱক ব্যাসদেৱেও তেওঁৰ পত্নীৰ গৰ্ভত 12 বছৰ কাল ৰাখি থৈছিল। ঠিক তেনেকৈ এইবাৰ দ্বিতীয় মহাসতীয়েও তেওঁৰ গৰ্ভত থকা দুটি সন্তান যে জগতলৈ আহিলে জগতত যে অৰ্থন্তৰ হ'ব, এই কথাখিনি জনাৰ পাছত স্বামীৰ আজ্ঞা অনুসৰি শতেকৰ বছৰ তেওঁ কি কৰিলে, গৰ্ভতেই লৈ থাকিল। কিন্তু
স্বামীৰ পুনৰ আজ্ঞা কৰিলে যে তুমি যেতিয়া তোমাৰ গৰ্ভত কিমান দিন তুমি সন্তান ভাৰ বৈ থাকিবা, গতিকে তুমি সন্তান জন্ম দিবই লাগিব। যে কি নহওক পৃথিৱী অৰ্থন্তৰ হ'লেও সেই জগতলৈ সেই দুটি সন্তান নমাই আনিব লাগিব, এই কথাটো ইয়াত কৈছে। দ্বিতীয় স্বামীৰ আজ্ঞা মনে ধৰি চিৰকাল গৰ্ভে ধৰি লন্তকটো কাল, শতেক বৎসৰ পুনু ভৈলা পাছে যেবে দেৱী জন্মাই লন্ত দুটয় চৱাল। দুটয় চৱাল মানে শিশু, দুটয় মানে দুটা। তাৰপাছত কৈছে সিবেলা উৎপাত ভৈল স্বৰ্গ মৈত্ৰ পাতালত, লোকৰ পৰম ভয়ংকৰ পৰ্বত সহিতে আতি, ভূমিখণ্ড লৰিলেক বজ্ৰপাত ভৈল গুৰুতৰ, দশো দিশ জন্মিলেক উদিলেক ধূমকেতু, নিৰ্ঘাত শবদ ভয়ংকৰ প্ৰচণ্ড বতাহ বহি, ফোকাৰ শবদে মহি, বৃক্ষ উভৰিল নিৰন্তৰ। যেতিয়া দুটি সন্তান দ্বিতীয়াই ভূমিষ্ঠ কৰালে, লগে লগে কি হ'ল, সিবেলাত উত্তাপাত ভৈল স্বৰ্গমৈত্য পাতালত লোকৰ পৰম ভয়ংকৰ। স্বৰ্গমৈত্যত কম্পিত হ'বলৈ ধৰিলে, লোকসকলে ভয় খাবলৈ ধৰিলে। এনেকুৱা দুটি সন্তান জগতত জন্মগ্ৰহণ কৰিছে। পৰ্বতৰ সহিতে আতি ভূমিখণ্ড লৰিলেক বজ্ৰপাত ভৈল গুৰুত্ব। পৰ্বতৰ সহিতে এনেকুৱা ধৰণৰ ভূমি কম্পিত হ'বলৈ ধৰিছে যেন ভূমিকম্পহে হৈছে। পৰ্বতবিলাক খহি পৰিছে, ডাঙৰ ডাঙৰ গছবিলাক উভালি পৰিছে। নদীত প্ৰবলভাৱে ঢৌবিলাকে ইফালে সিফালে গতি কৰিব ধৰিছে, যেন চাৰিওফালে বজ্ৰপাত পৰিছে গুৰুত্বৰভাৱে। আৰু কৈছে কি, দশো দিশ জ্বলিলেক উদিলেক ধূমকেতু, নিৰ্ঘাত শবদ ভয়ংকৰ প্ৰচণ্ড বতাহ বহি, ফোকাৰ শবদে মহি, বৃক্ষ উভৰিল নিৰন্তৰ। দশো দিশ এনেধৰণে জ্বলিছে যেন ধূমকেতুবিলাক খহি পৰিছে। নিৰ্ঘাত শব্দ ভয়ংকৰ, কোনেও কাৰো মাত নুশুনা হৈছে। যিবোৰ শব্দ অত্যন্ত শক্তিশালী, প্ৰচণ্ড বতাহ হুৰহুৰাই বৈ আহিছে, মহি কঁপিবলৈ ধৰিছে, পৃথিৱীখন কঁপিবলৈ ধৰিছে, ডাঙৰ ডাঙৰ গছবিলাক ভাগি পৰিছে, উভালি পৰিছে। এনেকুৱা এটা বৃহৎ অমংগলে দেখা দিছে। যেনেকৈ আমাৰ যদি কেতিয়াবা কিবা এটা অমংগল দেখা দিয়ে, আপোনালোকে লক্ষ্য কৰিব, আমাতকৈ আগত জীৱ জন্তুবিলাকে বেছি গম পায়। যদি কেনেবাকৈ নদীত পানী বাঢ়ে, যদি তাৰ আগত যদি কিবা এটা ভূমিকম্প হ'বলগীয়া থাকে বা পলয় যদি সূচনা হয়, তেন্তে আপোনালোকে গৰুবিলাকে গোহালিত হেম্বেলিয়াব, কুকুৰবিলাকে চিঞৰিব, চৰাইবিলাকে অপাততে উৰুলি দিবলৈ ধৰিব। এটা যেন বিভৎস, এটা যেন ভয় লগা পৰিৱেশ হ'ব। আমাতকৈ জীৱ জন্তুবিলাকে এই কথাবিলাকৰ আগজাননী দিয়ে। যেতিয়া সেই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ ভূমিষ্ঠ হোৱাৰ লগে লগে সমস্ত প্ৰকৃতিয়ে গম পাই গ'ল যে প্ৰকৃতি আৰু শান্তিয়ে থাকিব নোৱাৰে। তাৰপাছত কৈছে কি, প্ৰকাশে বিদ্যুৎ হমে মহা মহা মেঘ গণে, নিৰন্তৰে আকাশ চানিল, ভৈল মহাই অন্ধকাৰ নেদখয় কিছু আৰ, সূৰ্যাদিৰ প্ৰকাশ ঢাকিল। লগে লগে আকাশৰ বৃহৎ ডাৱৰবিলাকে মেঘ ঢাকি ধৰিলে, চানি ধৰিলে, অন্ধকাৰ হৈ গ'ল। যেন বিদ্যুতে যেনেকৈ বিজুলী ঢেৰেকনি মাৰে, তেনেধৰণে চিকমিককৈ বিজুলী মাৰিবলৈ ধৰিছে। আকাশখন চানি ধৰিলে আৰু সূৰ্যৰ প্ৰকাশ বা সূৰ্যৰ ৰশ্মি নোহোৱা হৈ গ'ল।
হে ৰাম মহামন দুখে যেন সমুদ্ৰে আকাশ পাৰে জলজন্তু ভৈল মহাভয় নদী সৰু বৰ যত ক্ষোভিত ভৈলে কৱাতি শুকাইলে কওঁ পদ্মপুষ্প ছয় বৃহৎ বৃহৎ বিলবিলাক শুকাই যাবলৈ ধৰিলে তাত যিবিলাক পদ্মফুল বা পদুম ফুল আছিল শুকাই যাবলৈ ধৰিলে মহা মনত সমুদ্ৰত আকাশ পাৰিবলৈ ধৰিলে জলৰ জন্তুবিলাকে বা সমুদ্ৰৰ জন্তুবিলাক ছিটিকি পেলাই পাৰত পৰিছে মৃত্যুবৰণ কৰিছে নদী সৰোবৰবিলাক শোভিত হৈ গৈছে যেনেকৈ ভগৱন্ত পুৰুষ যিদিনা এই ধৰাধামলৈ আহিছিল তেতিয়াও যমুনা অতিবাহী আহিছিল সেয়া হ'ল মংগলধ্বনি দুটা কথা আছে ভাগৱতত যেতিয়া ভগৱন্ত পুৰুষে দৈৱকীৰ গৰ্ভত স্থিতি হৈছিল তেতিয়া কিন্তু পৰিৱেশ বেলেগ আছিল আৰু আজি মানে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ভূমিষ্ঠ হৈছে তাৰো পৰিৱেশ বেলেগ হৈছিল যেতিয়া ভগৱন্ত পুৰুষে দৈৱকীৰ গৰ্ভত স্থিতি লৈছিল বা জন্ম হৈছিল তেতিয়া লগে লগে সমস্ত জগতত বসন্তৰ আগজাননী আহিছিল ফুলবিলাক ফুলি উঠিছিল সুগন্ধি পৰিৱেশ বিৰাজ হৈছিল চৰাইবিলাকে সুন্দৰ সুন্দৰ গীত জুৰিছিল মলয়া বাঁহ বৈছিল সন্ত মহন্তসকলৰ মনত এনেকুৱা এটা আনন্দ ভাৱ আহিছিল যেন শৰতৰ পূৰ্ণিমাত যেনেকৈ মনবিলাক আমাৰ আনন্দিত হয় ঠিক তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সূচনা হৈছিল এইটো আমাৰ দশমৰ ভগৱন্ত জন্ম হোৱাৰ সময়ত এটা পৰিৱেশ দাঙি ধৰিছে তাত কৈছে যে মলয়া বাঁহবিলাক ৰিপ ৰিপকৈ বৈছে চাবচোন আপোনালোকে কাতিমহীয়া শৰতৰ পূৰ্ণিমা এনেকুৱা এটা সুন্দৰ পৰিৱেশ হয় ফটফটীয়া জোনাক হয় মিহি মিহিকৈ বতাহ বৈ আহে সকলোৰে মনত যেন আনন্দৰ ভাৱ জাগি উঠে যেন অভক্তজনেও ঈশ্বৰৰ নাম ল'বলৈ মন যায় দুষ্টজনৰ মনতো যেন শান্ত ভাৱ জাগি উঠে নদীবিলাকে ৰিপ ৰিপকৈ বলিবলৈ ধৰিছে গছৰ পাত সুন্দৰভাৱে মলয়াৰ বতাহত খিলখিলকৈ লৰিব ধৰিছে এয়া হ'ল মংগলময় সূচনা আৰু অমংগলময় সূচনা চাৰিওকাষে এটা আতংকময় যিবোৰ শব্দ শুনিলে ভয় লাগে গতিকে যেতিয়াই দুৰ্জনসকলৰ আগমন হয় বা দুৰ্জনসকলৰ চিন্তা চৰ্চা দুৰ্জনসকলৰ পদপথত সমস্ত ভূমিকম্পিত হয় আৰু সন্তসকলৰ আগমনত সদায় শান্ত পৰিৱেশ সৃষ্টি হয় হে ৰাম চন্দ্ৰ সূৰ্য দুই শান্তকো ৰাহুৱে গ্ৰাহিলৈ আহি মণ্ডল ভৈলে কবহু বাৰ গ্ৰামৰ মধ্যত হবে মুখে অগ্নি বাজ হয় নাদ কৰে চিগালয় পাৰ গাঁওবিলাকত হাবিবিলাকত শিয়ালবিলাকে চিঞৰিবলৈ ধৰিছে শিয়ালে হোৱা দিছে আৰু চন্দ্ৰ সূৰ্যক ৰাহু আৰু কেতু নামৰ গড় দুটাই ঢাকি পেলাইছে গ্ৰাস কৰি পেলাইছে ফেঁচাবিলাকে কি কৰিছে ফেঁচা যে কুকুৰা ছয় ঠাই ঠাই আৰা অয় গধৰ্বে ভূমি কবিদাৰয় অৰণ্যত পশু হবে ভয়ে বিষ্ঠা মূত্ৰ এৰে বাসাহন্তে পৰে পক্ষী ছয় ফেঁচা কুকুৰাবিলাকে চিঞৰিবলৈ ধৰিছে উৰুলি দিছে ঠায়ে ঠায়ে আৰু গাধবিলাকে ভৰিয়ে ভূমি বিদাৰিছে এনেকৈ মাৰিছে যেন কিবা এটা অমংগলৰ সূচনা হৈছে নিজৰ ভৰিবিলাকে পৃথিৱীবিলাক বিদাৰিছে অৰণ্যত পশুভাৱে ভয়তে বিষ্ঠামূত্ৰ ত্যাগ কৰিছে আৰু সেই পক্ষীবিলাকৰ বাঁহত থকা পোৱালিবিলাক খহি পৰিছে কণীবিলাক খহি পৰিছে মানে এটা অথন্তৰ পৰিৱেশ সৃষ্টি হৈছে অমংগল গাই মানে ত্ৰাস হুয়া শুনিতব হয় মাত্ৰ পূজ বিষ্ঠা মেঘে বৰি ক্ষয় অনায়াসে বৃক্ষগণ উভৰি পৰে দেৱতাৰ প্ৰতিমা কান্দয় যেন আকাশৰ পৰা তেজৰ বৰষুণ পৰিছে যেন বৰষুণবিলাকত কিছুমান পূজহে পৰিছে পূজ বিষ্ঠা মেঘে বৰি ক্ষয় বিষ্ঠা ত্যাগ কৰি দিছে মেঘে প্ৰকৃত বৰষুণ দিয়া নাই যেন তেজৰহে বৰষুণ দিছে আকাশত গ্ৰহগণে ইটো গ্ৰহে সিটো গ্ৰহৰ খুন্দা মাৰিছে
গোটেই সৌৰজগত মণ্ডলত যেন এটা অনিয়ন্ত্ৰিত পৰিৱেশ সৃষ্টি হৈছে আৰু লগে লগে কি কৰিছে যিবিলাক দেৱ দেৱতাৰ স্থান আছে সেই দেৱ দেৱতাৰ স্থানবিলাকত দেৱতাবিলাকে বা দেৱীবিলাকে কন্দন কৰিছে কৈছে যে দেখি হবে প্ৰজাগণ বিমৰিষ কৰি মন কেহু তত নজানা সাক্ষাৎ আকাশত গ্ৰহগণ অন্য যুদ্ধ কৰে ভৈল ঘোৰ মহা উৎপাত গ্ৰহবিলাকে যেন ইটো গ্ৰহৰ লগত সিটো গ্ৰহে মাৰি যেন যুদ্ধ কৰিছে বৃক্ষবিলাক কোনো কাৰণ নোহোৱাকৈ উভৰি পৰিছে দেৱতাৰ প্ৰতিমাবিলাকে কান্দিবলৈ ধৰিছে হে ৰাম হনকাদি বিনে আন সমস্তে বিবলভ হইল বোলে হেন মিলিল প্ৰলয় কৰোৱাবে কোন কাজ পলাই যাব কোন ৰাজ হৰি হৰি নাকিল নিশ্চয় এই যে প্ৰলয় হৈছে এই যে বিপদ এটা ধুমুহা বলিছে এই যে এটা মানে আপোনাৰ আশা নকৰাকৈ যে এটা পৰিৱেশ সৃষ্টি হৈছে যিটো সমস্ত ত্ৰিভুৱন কম্পিত হৈ উঠিছে এই গোটেই দেৱ দেৱতাৰ পৰা ধৰি ব্ৰহ্মাকে প্ৰমুখ্য কৰি সকলোৱে এই কথাটোত ত্ৰাসত হৈছে মাত্ৰ 4জনে ভয় খোৱা নাই সেয়া হ'ল সনক সনন্দ সনত কুমাৰ আৰু সনাতন কেলৈ ভয় খোৱা নাই তেওঁলোকে এই কাৰ্যটোত জানে আৰু ভগৱন্তই জানে যে এনেকুৱা এটা পৰিৱেশ সূচনা হ'ব বুলি তেওঁলোকে জানে আৰু তেওঁলোকৰ অভিশাপৰ ফলতে যে এনেকুৱা এটা ঘটনা ঘটিছে এই কথাটো চাহিদই জানে সেইকাৰণে কৈছে হনকাদি বিনে আন সমস্তে বিবলভ হইলা বোলে হেন মিলিল প্ৰলয় হনকাদিকে প্ৰমুখ্য কৰি সমস্ত লোকৰ বাদে সমস্ত জগতত প্ৰলয়ৰ যি সূচনা হৈছে এই সূচনাটো কিন্তু তেওঁলোকে ভয় খাইছে কৰোৱাবে কোন কাজ পলাই যাব কোন কাজ হৰি হৰি নাখিলো নিশ্চয় কি কৰোঁ কি নকৰোঁ কেনি পলাই যাম কেনি গ'লে আমি সমাধানৰ সূত্ৰ পাম এনেকুৱা ধৰণৰ সমস্ত জীৱবিলাকৰ এটা পৰিৱেশ সৃষ্টি হৈছে হে ৰাম পাছে দুয়ো আদি দৈত্ৰ জন্মিয়া বাহিবে লৈল আপোনাৰ ঔৰখ দেখাই বজ্ৰৰ দিশ দিহ পৰ্বত প্ৰমাণ আতি থুলন্তৰ ভয়ংকৰ কায় এ ৰাম মাথাৰ কিৰীতি আগে স্বৰ্গ কচু বন্তে আছে বাহুৱে জুৰিল দিশ ছয় কতিৰ তলত সূৰ্য প্ৰকাশ কৰন্তে আছে পদে পদে ধৰণী কাম পয় এ ৰাম হেন অদ্ভুত পুত্ৰ দেখি আকাশ্য পৰীক্ষী কৰ্ম কৰাই দুইৰো নাম থৈলা হিৰণ্যকশিপু শ্ৰেষ্ঠ কনিষ্ঠৰ হিৰণ্যাক্ষ দুয়ো দেৱতাৰ নাম ভৈলা লগে লগে এদিনাতকৈ সিদিনা সেই দুটি সন্তান বাঢ়িবলৈ ধৰিলে এনেকুৱা ধৰণে বাঢ়িবলৈ ধৰিলে তেওঁলোকৰ কলেবৰ যেন আকাশ লংঘিছে তেওঁলোকৰ কিৰীটিবিলাকে যেন আকাশ চুবলৈ ধৰিছে তেওঁলোকৰ কাষৰ তলিত যেন সূৰ্য চন্দ্ৰ লুকাই পৰিছে এনেকুৱা বৃহৎ আকাই দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে মাথাৰ কিৰীটি আগে স্বৰ্গক চুৱন্তে আছে বাহুৱে জুৰিল দিশ ছয় কতিৰ তলত সূৰ্য প্ৰকাশে কৰন্তে আছে পদে পদে ধৰণী কাম্পয় যিফালে গৈছে যিফালে ভৰি দিছে যেন পৃথিৱীখন কঁপি গৈছে এনেকুৱা এটা বৃহৎ আকাৰ যিটো কথা আমি উপলব্ধি কৰিব নোৱাৰোঁ আদি দৈত্য তাৰ আগত নাই এই প্ৰথম দৈত্য তাৰপাছত কি কৈছে হেন অদ্ভুত পুত্ৰ দেখিয়া কাশ্যপ ঋষি কৰ্ম কৰাই দুয়ো নামত থৈল তেওঁলোকৰ কৰ্ম অনুসৰি তেওঁলোকৰ স্বভাৱৰ অনুসৰি কাশ্যপ ঋষিয়ে তেওঁলোকৰ নাম থলে জ্যেষ্ঠজনৰ নাম থলে হিৰণ্যকশিপু আৰু কনিষ্ঠজনৰ নাম থলে হিৰণ্যাক্ষ